Hello everyone, এই ভিডিঅ'ত ক্লাছ 9ৰ যি বিজ্ঞান আছে বিজ্ঞানৰ 8 নম্বৰ পাঠ গতি সেই গতিৰ পাঠটোৰ কিছুমান এমসিকিউ কৰিম তো প্ৰথম কোৱেশ্চনটো হৈছে বস্তু এটাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বক বোলা হয় ত্বৰণ সৰণ বেগ আৰু দ্ৰুতি তো ইয়াক সৰণ বুলি কোৱা হয় বস্তু এটাৰ এটা বিন্দু প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ দূৰত্বক সৰণ বুলি কোৱা হয় দ্বিতীয় কোৱেশ্চন দ্ৰুতি আৰু বেগৰ এসআই একক হৈছে দ্ৰুতি আৰু বেগৰ এসআই একক মিটাৰ সেকেন্ড স্কয়াৰ সেন্টিমিটাৰ সেকেন্ড স্কয়াৰ মিটাৰ সেকেন্ড সেন্টিমিটাৰ সেকেন্ড তো ইয়াৰ আমি এসআই এককটো হৈছে মিটাৰ সেকেন্ড মটৰ গাড়ীৰ অডমিটাৰেৰে কি জোখা হয় ত্বৰণ দ্ৰুতি অতিক্ৰম কৰা দূৰত্ব বেগ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অতিক্ৰম কৰা দূৰত্ব যদি এটা বস্তুৱে সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্বৰ সময় লেখ এডাল হ'ব তো দূৰত্ব আৰু সময়ৰ লেখডাল কি হ'ব সৰল ৰেখা বক্ৰৰেখা বৃত্ত ওপৰৰ এটাও নহয় তো ইয়াৰ উত্তৰটো হ'ব সৰল ৰেখা এডাল হ'ব বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখক বোলা হয় দ্ৰুতি বেগ ত্বৰণ মন্থৰণ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ত্বৰণ এজন গাড়ী চালকে গাড়ীখন পূবে 60 কিলোমিটাৰ পশ্চিমে 30 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে গাড়ীখনৰ সৰণ হ'ব ইয়াত ফাৰ্স্ট পূবলৈ গ'ল গাড়ীখন সেইটো প্ৰাৰম্ভিক পূবে 60 গ'ল আৰু আকৌ পশ্চিমলৈ ঘূৰি আহিলে 30 তো ইয়াৰ যেহেতু 60 গ'ল সেই 30 কিলোমিটাৰ থাকিলে ইফালে 30 কিলোমিটাৰ ঘূৰি আহিলে তো সেইকাৰণে আমাৰ এতিয়া আমি জানো যে সৰণ হৈছে যে প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ দূৰত্ব তো ইয়াৰ পৰা ইয়াৰ দূৰত্ব 30 কিলোমিটাৰ 60 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰা গাড়ী এখন মিনিটত অতিক্ৰম কৰা দূৰত্ব 20 কিলোমিটাৰ 30 কিলোমিটাৰ 45 কিলোমিটাৰ 15 কিলোমিটাৰ ইয়াৰ প্ৰশ্ন এটো কোনোবা এটা হ'ব লাগিব 1 কিলোমিটাৰ ঠিক আছে তো ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 কিলোমিটাৰ যদি 1 ঘণ্টাত 60 কিলোমিটাৰ যায় তো 1 মিনিটত যাব 1 মিনিটত 60 বাই 60 কাৰণ আমি জানো যে 60 মিনিটত 1 ঘণ্টা হয় তো আমাৰ উত্তৰটো 1 হ'ব তো 1 কিলোমিটাৰ যাব ইয়াত 1 কিলোমিটাৰ যাব তো শুদ্ধ উত্তৰটো 1 কিলোমিটাৰ হ'ব ইয়াত যে গাড়ীখনে 1 মিনিটত অতিক্ৰম কৰিব 1 কিলোমিটাৰ ত্বৰণৰ এসআই একক মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ মিটাৰ পাৰ সেকেন্ড সেন্টিমিটাৰ পাৰ সেকেন্ড তো ইয়াত ত্বৰণৰ কৈছে তো ইয়াত মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যদি দূৰত্ব সময়লেখ এডাল সৰল ৰেখা হয় তেন্তে বস্তুটোৰ দ্ৰুতি হ'ব বিষম সুষম এ আৰু বি দুয়োটা ওপৰ এটা ইয়াত এটো এডাল হ'ব এখন নহয় ইয়াত বস্তু টাইপিং মিস্টেক হৈছে এটো বস্তুটোৰ দ্ৰুতি হ'ব ইয়াৰ উত্তৰটো হ'ব সুষম কাৰণ কি হৈছে এডাল সৰল ৰেখা সৃষ্টি কৰিছে আৰু সৰল ৰেখাই সুষম গতিৰ প্ৰতিনিধিত্ব কৰে যি স্কেল আমাৰ বেগ হল স্কেলাৰ ৰাশি ভেক্টৰ নহয় স্কেলাৰো নহয় ভেক্টৰ ৰাশি ওপৰ এটাও নহয় তো আমাৰ শুদ্ধ উত্তৰটো হ'ব ভেক্টৰ ৰাশি যে আমাৰ বেগ এটা ভেক্টৰ ৰাশি হয় গতিশীল বস্তু এটাৰ সৰল শূন্য যেতিয়া গতিশীল বস্তুটোৰ প্ৰাৰম্ভিক বিন্দু ভিন্ন হয় অন্তিম বিন্দু ভিন্ন হয় প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু বেলেগ বেলেগ হয় প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয় প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেটা হয় তো আমি এতিয়া গতিশীল বস্তু এটাৰ সৰণ এটো সৰল নহব এটো সৰণ শূন্য তেতিয়া গতিশীল বস্তুটো আমি সৰণটো জানো যে
এটা বস্তুৰ প্ৰাৰম্ভিক বিন্দুৰ পৰা অন্তিম বিন্দুৰ দূৰত্ব। তো ইয়াত যদি বস্তুটোৰ গতি শূন্য হয়, হৰণটো শূন্য হয়, তেতিয়া কি হ'ব, আমাৰ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দু একেই হ'ব লাগিব, তেতিয়া শূন্য হ'ব তাৰ হৰণটো। এইটো হৰণ নহয়, এইটো হৰণ হয়, হৰণ। ৩৬ কিলোমিটাৰ পাৰ ঘণ্টাৰ দ্ৰুতিৰ তলৰ কোনটোৰ সমান? 15 মিটাৰ পাৰ ছেকেণ্ড, 15 মিটাৰ পাৰ ছেকেণ্ড, এইটো দুটা একে দিলে 15 মিটাৰ পাৰ ছেকেণ্ড, এইটো হৈছে 25 মিটাৰ পাৰ ছেকেণ্ড, 10 মিটাৰ পাৰ ছেকেণ্ড, 20 মিটাৰ পাৰ ছেকেণ্ড। তো আমি উত্তৰটো 10 মিটাৰ পাৰ ছেকেণ্ড হয়, কেনেকৈ ওলালে এইটো চাম আমি। যেহেতু বস্তুটো আমাৰ কিহত আছে, মিটাৰত আছে এনচাৰবোৰ, আমি মিটাৰলৈ নিব লাগিব। ৩৬ কিলোমিটাৰ কিমান হ'ব, ইকুৱেল টু ৩৬ পূৰণ 1000। যিহেতু 1000 কিলোমিটাৰ, 1000 মিটাৰত 1 কিলোমিটাৰ হয়, সেইকাৰণে আমাৰ ৩৬ পূৰণ 1000 হ'ব, সেইটো মিটাৰত যাব তেতিয়া। তাৰপিছত আকৌ ঘণ্টাৰ পৰা কিমান ছেকেণ্ডত নিব লাগিব, 1 ঘণ্টা ইকুৱেল টু আমি জানো যে 60 পূৰণ 60 ছেকেণ্ড, কাৰণ 60 মিনিটত 1 ঘণ্টা হয় আৰু 60 ছেকেণ্ডত 1 মিনিট হয়, তো সেইকাৰণে 60 পূৰণ 60। তো আমাৰ এতিয়া উত্তৰটো হ'ব সমান ৩৬ পূৰণ 1000 ডিভাইডেড বাই 60 পূৰণ 60। এইটো এটা ইয়াৰ পৰা যাব, এইটো ইয়াৰ পৰা যাব, 6 গুণ 36 আৰু 6 কটা যাব, তো আমাৰ 10 থাকিব উত্তৰটো। তো আমাৰ উত্তৰটো হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড। নেক্সট কুৱেশ্যন চাম আমি। তলৰ কোনটো এটা সুষম বৃত্তীয় গতি? ক্ৰিকেট বল এটাৰ গতি, এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ ৰেলখনৰ গতি, ফুটবল খেলুৱৈ এজনে ফুটবলটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ ফলত লাভ কৰা গতি, বৃত্তীয় কক্ষপথেদি পৃথিৱীৰ চাৰিওফালে উপগ্ৰহৰ গতি। তো এইটো আমাৰ এটা সুষম গতি, মানে একেৰাহে এটা যিটো গতিটোৰ কোনো বেছি পৰিৱৰ্তন নোহোৱা, একে গতিৰে গৈ থকা, সেইটো বুজায়। তো আমি চাওঁ, এইটো বৃত্তীয় কক্ষপথেৰে পৃথিৱীৰ চাৰিওফালে উপগ্ৰহ গতি, যে উপগ্ৰহবিলাক এটা গতিতে ঘূৰি থাকে চাৰিওফালে, তো সেইটোৱে হ'ব আমাৰ উত্তৰটো। নেক্সট, গতিশীল বস্তু এটাৰ বেগৰ হ্ৰাসৰ হাৰক ত্বৰণ দ্ৰুতি মন্থৰণ বেগ, ইয়াত মন্থৰণ বোলা হয়। কোনো এটা বস্তুৰ প্ৰতি একক সময়ত হোৱা হৰণৰ পৰিৱৰ্তনক কোৱা হয় মন্থৰণ, দ্ৰুতি, বেগ, ভৰবেগ। তো ইয়াক ভৰবেগ বুলি কোৱা হয়। বিষম গতিৰ এটা উদাহৰণ দিয়া। বস্তু আৰু জনবহুল থকা অঞ্চলত এখন গাড়ীৰ গতি। দ্ৰুতি কাক বোলে? বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব, জোখক দ্ৰুতি বোলে। দ্ৰুতিৰ এচআই একক কি? মিটাৰ প্ৰতি ছেকেণ্ড। মিটাৰ প্ৰতি ছেকেণ্ডৰ প্ৰতীক কি? মিটাৰ পাৰ ছেকেণ্ড টু দি পাৱাৰ 1 বা মিটাৰ পাৰ ছেকেণ্ড। গড় দ্ৰুতি বুলিলে কি বুজায়? গড় দ্ৰুতি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই অতিবাহিত মুঠ সময়। গাড়ী এখনে 100 কিলোমিটাৰ দূৰত্ব 2 ঘণ্টাত অতিক্ৰম কৰে। ইয়াৰ গড় দ্ৰুতি কি হ'ব? 100 কিলোমিটাৰ ডিভাইডেড বাই 2 আৱাৰ্ছ ইকুৱেল টু 50 কিলোমিটাৰ পাৰ আৱাৰ। বেগ বুলিলে কি বুজায়? নিৰ্দিষ্ট দিশত বস্তু এটাৰ দ্ৰুতিক বেগ বোলে। মূল বিন্দু কাক বোলে? এটা বস্তুৰ অৱস্থান নিৰ্দেশ কৰিবলৈ এটা প্ৰসংগ বিন্দুৰ প্ৰয়োজন, ইয়াকে মূল বিন্দু বোলে। আটাইতকৈ সৰলতম গতিটো কাক বোলা হয়? ৰৈখিক গতিক। হৰণ কাক বোলে? বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থাৰ মাজৰ নিম্নতম দূৰত্বক হৰণ বোলে। অড মিটাৰ কি? মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ সঁজুলি এবিধ ব্যৱহাৰ কৰা হয়, ইয়াকে অড মিটাৰ বোলে। সুষম গতি বুলিলে কি বুজা? বস্তু এটাই সমান সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক সুষম গতি বোলে। বিষম গতি বুলিলে কি বুজা? বস্তু এটাই সমান সমান সময়ত অসমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক বিষম গতি বোলে।
বেগৰ SI ইউনিট কি মিটাৰ প্ৰতি সেকেন্ড গড় বেগ বুলিলে কি বুজায় গড় বেগ সমান প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ ডিভাইডেড বাই 2 বায়ুত শব্দৰ দ্ৰুতিৰ মান কিমান 346 মিটাৰ পাৰ সেকেন্ড ইয়াত মিটাৰ পাৰ সেকেন্ডটো আমি এনেকৈ লিখিব পাৰোঁ মিটাৰ সেকেন্ড টু দি পাৱাৰ 1 এনেকৈ লিখিব পাৰোঁ ত্বৰণ বুলিলে কি বুজায় সময় সাপেক্ষে গতিশীল বস্তু এটাৰ বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বোলে ত্বৰণৰ SI কক কি মিটাৰ সেকেন্ড টু দি পাৱাৰ 2 বা ইয়াক আমি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুলি লিখিব পাৰোঁ এইটো এটা চাই লবা এইটো বস্তু মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো এনেকেও লিখিব পাৰি বা মিটাৰ পাৰ সেকেন্ড টু দি পাৱাৰ -2 মানে তলত যোনটো থাকে টু দি পাৱাৰ এইটো টু দি পাৱাৰটো আমি ওপৰত লিখিলে মাইনাসত লিখিব পাৰোঁ ধনাত্মক আৰু ঋণাত্মক ত্বৰণ বুলিলে কি বুজায় ত্বৰণৰ গতিৰ দিশত মান ধনাত্মক আৰু গতিৰ বিপৰীত দিশত মান ঋণাত্মক হলে ইয়াক ধনাত্মক ত্বৰণ আৰু ঋণাত্মক ত্বৰণ বোলে গাণিতিকভাৱে ত্বৰণক কিদৰে প্ৰকাশ কৰা হয় প্ৰাৰম্ভিক বেগ u অন্তিম বেগ v আৰু সময় t হলে ত্বৰণ a হ'ল a = v - u divided by t স্থিৰ অৱস্থাৰ পৰা ৰাহুলে 30 সেকেন্ডত 6 মিটাৰ সেকেন্ড বেগ পাবৰ বাবে তাৰ চাইকেলৰ পেডেল মাৰিছে ত্বৰণ গণনা কৰা তো আমি এতিয়া ত্বৰণ কেনেকৈ লিখে সেইটো আমাৰ ফৰ্মুলাটো ওপৰত পালো যে a = v - u by 3 তো আমাৰ এইটো ইয়াত দিয়া আছে u দিয়া আছে যেটো প্ৰাৰম্ভিক বেগ ইয়াত দিয়া নাই সেইকাৰণে 0 অন্তিম বেগ আছিল আমাৰ 6 মিটাৰ সেকেন্ড দিয়া আছে টু দি পাৱাৰ মাইনাস তাৰ পিছত আমাক ইয়াত টাইম t দিয়া আছে 30 সেকেন্ড তো আমি এতিয়া উলিয়াও যে আমি জানো যে a = আমাৰ যেটো ত্বৰণ উলিয়াব দিছে a = v - u by t তো আমি ইয়াত v ৰ মান পালো 6 - 0 by 30 তো এটা আমাৰ উত্তৰটো হ'ব 6 by 30 তো 6 5 বাৰ যাব তো 6 5 বাৰ গলে = 1/5 ক আমি কি কৰিম 0.2 হিচাপত লিখিব পাৰিম তো সেইকাৰণে আমাৰ উত্তৰটো হ'ব 0.2 মিটাৰ সেকেন্ড পাৰ স্কয়াৰ ঠিক আছে যেহেতু ওপৰত -1 আছিলে সেকেন্ড তো হেতু সেকেন্ড মিলাই তলত আকৌ -সেকেন্ড স্কয়াৰ হ'ল সেকেন্ড দুটা হ'ল যেহেতু প্ৰাৰম্ভিক u আৰু অন্তিম v ত্বৰণ a আৰু সময় t ৰ মাজৰ সম্পৰ্কটো v = u + a * t প্ৰাৰম্ভিক বেগ u দূৰত্ব s ত্বৰণ a আৰু সময় t ৰ মাজৰ সম্পৰ্কটো লিখা s = ut + half at²। প্ৰাৰম্ভিক বেগ 1 অন্তিম বেগ v দূৰত্ব আৰু ত্বৰণৰ মাজৰ সম্পৰ্কটো লিখা 2as = v² - u²। এই সম্পৰ্কবিলাক চাই ৰাখিব লাগিব কাৰণ এইবিলাক সুধিব পাৰে বা আমাৰ মেথছ কৰোতে এইবিলাক সুবিধাজনক হ'ব এটা বৃত্তৰ ব্যাসাৰ্ধ r ইয়াৰ পৰিধি কি হ'ব 2πr জানুই আমি মেথছৰ হেৰি হয় যদি দৌৰবিদ এজনৰ r ব্যাসাৰ্ধ বৃত্তাকাৰ পথেৰে এপাক ঘূৰিবলৈ t সময় লাগে তেন্তে ইয়াৰ বেগ v হ'ব v = 2πr/1 এটা ত্বৰিত গতিৰ উদাহৰণ দিয়া বৃত্তাকাৰ পথৰ গতি এটি ত্বৰিত গতিৰ উদাহৰণ সুষম বৃত্তীয় গতি কাক বোলে বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাক সুষম বৃত্তীয় গতি বোলে বৃত্তীয় গতিৰ দিশ পৰিৱৰ্তন কেনে ধৰণৰ হয় প্ৰতিটো বিন্দুতেই গতিৰ দিশৰ সলনি হয় চন্দ্ৰৰ গতি কেনে ধৰণৰ গতি সুষম বৃত্তীয় গতি
সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি কেনেধৰণৰ গতি বুলি তুমি ভাবা সুষম বৃত্তীয় গতি বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব প্ৰয়োজন হোৱা সময়ৰ সমানুপাতিক বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য লিখা বেগৰ মান একক আৰু দিশ আছে আনহাতে দ্ৰুতিৰ মান আৰু একক আছে বেগৰ মান আছে একক আছে আৰু দিশও আছে কিন্তু দ্ৰুতিৰ মান আৰু একক আছে ইয়াৰ দিশ নাই